সুপ্ৰভাত আপোনালোক সকলোকে মোৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এটা আপোনালোকৰ কাৰণে খুব ভাল খবৰ। আমাৰ যোৰহাট PGTCৰ BEdৰ ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ কৰিছে 7 আগষ্ট তাৰিখে। আৰু এই নটিছত আপোনালোকক জনাইছে যে এই ছেকেণ্ড মেৰিট লিষ্টত যিখিনিৰ নাম আহিছে তেওঁলোকৰ এডমিশ্যন 8 আগষ্ট তাৰিখে 10:30 পৰা 11:30 বজাৰ ভিতৰত হ'ব। অৰ্থাৎ অনলি এঘণ্টাহে দিছে। 8 আগষ্ট মানে কি আজি হ'ব। আৰু কাৰণ যিখিনি আৰু ৱেইটিং লিষ্টত আছে আজি এই ছেকেণ্ড মেৰিট লিষ্টৰ সেইখিনিকো আজিয়ে মাতিছে আৰু সেইখিনিক 11:45 পোৱাকৈ মাতিছে। আৰু সেইখিনি হল নাম্বাৰ 1ত থাকিব কৈছে। যোনখিনি এতিয়া আজি ছেকেণ্ড মেৰিট লিষ্টত পোৱা যোনখিনি আজি নাযায় বা এডমিশ্যন নলয় বা এবচেণ্ট যদি থাকে তাত, কাৰণ কিছুমানেতো এতিয়া বেলেগত এডমিশ্যন লৈ ল'লে অলৰেডি, আমাৰ গোলাঘাট চিটিতে হওক, সেইকাৰণে তেওঁলোকতো আজি এবচেণ্টে থাকিব, কাৰণ এখনত অলৰেডি ল'লেই পইচা দি পিনি। গতিকে ইয়াততো নলয়গৈ। সেইকাৰণে যদি এনেকৈ এবচেণ্ট থাকে তেতিয়া ৱেইটিং লিষ্টত থকাখিনি আজিয়ে পাই যাব। আৰু সেইকাৰণে আজিয়ে মাতিছে আৰু 11:45 পোৱাকৈ মাতিছে তাৰ আগতে। ইয়াত চাব পাৰে যে তললৈ আপোনালোকে এই ডকুমেণ্টছখিনি আপোনালোকে লৈ যাব লাগিব আজি। CET স্ক'ৰ কাৰ্ডখন লৈ যাব, এডমিট কাৰ্ড লৈ যাব, মেট্ৰিকৰ মেট্ৰিকৰ পৰা ধৰি হায়াৰ ছেকেণ্ডেৰীলৈকে মাৰ্কশ্বিট চাৰ্টিফিকেট আৰু আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ হওক পষ্ট গ্ৰেজুৱেশ্যনৰ হওক তাৰো মাৰ্কশ্বিট চাৰ্টিফিকেট লৈ যাব অৰিজিনেলখিনি। আৰু কাষ্ট চাৰ্টিফিকেট লৈ যাব, যিখিনি কাষ্ট মানে কেটেগৰীৰ পৰা বিলং কৰে। EWS লৈ যাব, NCLখন লৈ যাব যদি আমাৰ OBCৰ হয় আপোনালোক। তাৰপিছত 2 কপি পাছপৰ্ট চাইজ ফটো, তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ড পেন কাৰ্ড লৈ যাব। আৰু তেওঁলোকে জনাইছে যে আমাৰ এডমিশ্যন ফিজটো হ'ল 2 বছৰটো একেলগতে লৈ লয় ইয়াত 28,355 ৰুপিজ। আৰু ইয়াত আপোনালোকে চাব পাৰিছে যে আমাৰ ছেকেণ্ড মেৰিট লিষ্টৰ প্ৰথমজনে পাইছে অংকুৰ চাংমাই, দ্বিতীয়জনে পাইছে পৰশমণি বৰা। ঠিক তেনেদৰে যদি চাওঁ আমি নেক্সট পেজত দেখিব পাৰিছে ডলি বৰা, পলাশ হাজৰিকা, চয়নিকা কাকতি, ফেৰুজিয়া য়াসমিন, ধৰিত্ৰী বৰা, প্ৰিয়াক্ষী চুতীয়া, গৌৰৱ কোঁৱৰ, মাধুৰ্য বৰা, প্ৰতীক্ষা দত্ত। অৰ্থাৎ দেখিলেনে কিমান খালী ৰৈ গৈছিলে। ইয়াত প্ৰায় ছেকেণ্ড লিষ্টত এতিয়া আনৰিজাৰ্ভ কেটেগৰীত 11জনে পাই গৈছে। ঠিক তেনেদৰে যদি ইয়াত চাওঁ ৱেইটিং লিষ্টত দেখিলে আপুনি আকাশ দত্ত আছে, চয়নিকা শইকীয়া আছে, ফাৰহিন বেগম আছে। যদি ইয়াৰ 11জনৰ কোনোবা যদি এবচেণ্ট থাকে আজি, তেতিয়া আপোনালোকে এনেকৈ মেৰিট লিষ্টত পাই যাব যাৰ প্ৰথমতে আছে। এতিয়া যদি চাওঁ আমি OBC NCLৰ ক্ষেত্ৰত পাইছে, প্ৰথমতে পাইছে প্ৰীতি চেত্ৰী, ডিম্পী বৰা। দেখিছে এয়া আমাৰ 2জনে পাইছে OBC NCLৰ ক্ষেত্ৰত। এই 2জনৰ যদি কোনোবা এবচেণ্ট থাকে আপোনালোকে এই ৱেইটিং লিষ্টত তেতিয়া 3জন আছে, তাৰে মেৰিট লিষ্টত পাই যাব প্ৰথমৰ পৰা। আকৌ EWSৰ ক্ষেত্ৰত মেৰিটত পাইছে এজনে, অংকিতা শৰ্মা। আৰু ইয়াত ৱেইটিং লিষ্টত 2জন দিছে। ইয়াৰ যদি সেই অংকিতা শৰ্মা এবচেণ্ট থাকে তেতিয়া এনেকৈ পাৰ্বিন বৰা যদি প্ৰেজেণ্ট থাকে, 2গৰাকীয়ে যদি প্ৰেজেণ্ট থাকে তেতিয়া পাৰ্বিন বেগমে পাব। যদি পাৰ্বিন বেগম এবচেণ্ট থাকে তেতিয়া আশিষ শইকীয়াই পাই যাব। গতিকে আজি যোৰহাট PGT ছেকেণ্ড মেৰিট লিষ্ট সম্পৰ্কে ইমানটোৱে আছিলে ভিডিঅ'। আৰু এটা কথা কৈছোঁ, আপোনাৰ যিখিনি ৱেইটিঙৰ